মাছৰ পেটত জোনাই কি কৰিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নিৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতেই জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত
আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জোনা জাহাজত উঠিল তৰ্চিছ নগৰলৈ বুলি। যেতিয়া জাহাজ মেলি দিলে তেতিয়া হয়তো জোনাৰ মুখত হাঁহি বিৰিঙিছিল। দূৰৰ উপকূল লাহে লাহে চকুৰে নেদেখা হৈ আহিছিল আৰু জোনাই হয়তো নিনবীৰ কথা পাহৰি ভাবিছিল সুদূৰ তৰ্চিছ নগৰৰ কথা। হয়তো ভাবিছিল সেই সমুদ্ৰ যাত্ৰাটো অতি মধুৰ আৰু উপভোগ্য হ'ব বুলি। কিন্তু তেওঁ ভবাৰ দৰে নহ'ল বুলি আমি এতিয়া দেখিবলৈ পাম। ঈশ্বৰে সাগৰত এটা প্ৰচণ্ড ধুমুহা আনিলে। সেই ধুমুহাটো স্বাভাৱিক ধুমুহা নাছিল, সেইটো আছিল ঈশ্বৰে অলৌকিকভাৱে সৃষ্টি কৰা এটা ধুমুহা। ঈশ্বৰে এটা ভাল উদ্দেশ্যত সেই ধুমুহাটো ব্যৱহাৰ কৰিছিল। সেই ধুমুহাৰ দ্বাৰা তেওঁ আচলতে এখন নগৰ ৰক্ষা কৰিব ধৰিছিল। ভুল দিশে যোৱা ভাৱবাদীক তেওঁ শুদ্ধ পথে আনিব ধৰিছিল। জোনাৰ কাৰণেই ধুমুহা আহিছিল বুলি জোনাই বুজি পাইছিল। জোনাক সাগৰত পেলাই দিয়া হ'ল আৰু জোনাক গিলি থবলৈ ঈশ্বৰেই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল। সেই মাছৰ পেটত জোনা ভাৱবাদী 3 দিন 3 ৰাতি থাকিল। ঈশ্বৰে বিশেষ উদ্দেশ্যৰে সেই মাছ প্ৰস্তুত কৰি ৰাখিছিল জোনাক গিলি থবলৈ। জোনা যাব লাগিছিল নিনবীলৈ, কিন্তু তেওঁ যাবলৈ ধৰিছিল তৰ্চিছ নগৰলৈ। কিন্তু ঈশ্বৰে এনেকুৱা এটা অৱস্থা কৰিলে যে তেওঁ গৈ পালে এটা মাছৰ পেটৰ ভিতৰত। জোনা কিন্তু মাছৰ পেটৰ ভিতৰত থাকি নাযায়। মাছৰ পেটৰ পৰা বাহিৰ ওলাব, কাৰণ জোনাৰ গন্তব্যস্থান নিনবীহে। সাগৰৰ মাজত মাছৰ পেটত সোমোৱা জোনা আহি শুকান ভূমি পাবহি। কিন্তু মাছৰ পেটৰ ভিতৰত জোনাৰ যি অভিজ্ঞতা হৈছিল আমি সেই বিষয়েও অলপ জানিব পাৰোঁ। জোনাই মাছৰ পেটত সোমাই লগে লগে এটা প্ৰাৰ্থনা কৰিলে। মানুহ যেতিয়া বিপদত পৰে তেতিয়া আগতে লিখি থোৱা বা কোনোবাই শিকাই থোৱা প্ৰাৰ্থনা এটা নকৰে। বিপদত পৰাৰ লগে লগে মানুহে স্বতঃস্ফূৰ্তভাৱে প্ৰাৰ্থনা কৰে। সেইটো মানুহৰ স্বভাৱ। জোনায়ো মাছৰ পেটত সোমাবলৈ ধৰাৰ লগে লগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, বাইবেলৰ পুৰণি নিয়মৰ জোনা ভাৱবাদীৰ পুস্তক নামৰ পুস্তকৰ এয়া 2য় অধ্যায়ৰ আলোচনা আমি আগবঢ়াইছোঁ। আজি আমি কেৱল 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটোহে চাম। এই 2 নম্বৰ অধ্যায়ত আমি ইতিমধ্যে উল্লেখ কৰা ভ্ৰমণৰ সময়সূচী মতে জোনা ওলাই যাব মাছৰ পেটৰ পৰা। কিন্তু তেওঁৰ গন্তব্যস্থান এতিয়াও নিনবী নগৰ। মাছৰ পেটৰ পৰা ওলাই জোনা গৈ পাব বাম বা শুকান ভূমি। প্ৰথমতে আমি ভালকৈ পৰীক্ষা কৰি চাব বিচাৰোঁ মাছৰ পেটত এই জোনা নামৰ মানুহজনৰ কেনেধৰণৰ অভিজ্ঞতা হৈছিল সেই কথাটো। জোনাই কেতিয়া বাৰু প্ৰাৰ্থনা কৰিছিল? জোনা 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। সেই সময়ত জোনাই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। এতিয়া কিজানি কোনোবাই মোক এই বুলি প্ৰশ্ন কৰিব, আপুনি বোলে বিশ্বাস কৰে যে জোনা মাছৰ পেটত মৃত অৱস্থাত আছিল আৰু ঈশ্বৰে যে তেওঁক মৃত অৱস্থাৰ পৰা জীয়ালে সেই কথাহে বোলে আপুনি বিশ্বাস কৰে? কিন্তু ইয়াত দেখোন কৈছে যে জোনাই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাৰমানে তেওঁ নিশ্চয় মাছৰ পেটৰ ভিতৰত জীৱিত অৱস্থাত আছিল। প্ৰিয় শ্ৰোতা, জোনাই তেনেদৰে প্ৰাৰ্থনা কৰিছিল, সেইটো সত্য। কিন্তু এতিয়া আমি প্ৰশ্ন কৰিব খুজিছোঁ, এই প্ৰাৰ্থনাটো জোনাই কেতিয়া কৰিছিল? যেতিয়া তেওঁ মাছৰ পেটত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁ এই প্ৰাৰ্থনাটো কৰিছিল? নে যেতিয়া জোনাই মাছৰ পেটৰ ভিতৰত একেবাৰে সোমাই পৰিছিল তেতিয়া তেওঁ নিজক এনেদৰে কৈছিল, মই দেখোন ইয়াত এটা অনিশ্চিত স্থানতহে সোমালোঁ আৰু ঠাইবোৰ দেখোন মোৰ বৰ ভাল লগা নাই। ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবৰ বাবে মই নিজক যুগুত কৰিব বিচাৰোঁ, যাতে তেওঁ মোৰ প্ৰাৰ্থনা শুনে
আৰু উত্তৰ দিয়ে। নিজৰ প্ৰাৰ্থনাবোৰ তেওঁ লিখি থৈ কিছু সময়ৰ বাবে চিন্তা কৰা, এইটো মুখস্থ কৰা বা তেনেদৰে তৃতীয় দিনা ঈশ্বৰলৈ প্ৰাৰ্থনা জনোৱাৰ তেনে সিদ্ধান্ত তেওঁ কৰিছিল নে বাৰু? যদিহে জোনাই মাছৰ পেটৰ ভিতৰত থাকি তেনেদৰে প্ৰাৰ্থনা প্ৰস্তুত কৰিছিল, তেন্তে এই ব্যাখ্যা অশুদ্ধ। তেনেহ'লে তাত ক'বলগীয়া আমাৰ একো নাই। কিন্তু আমি মানৱ প্ৰকৃতি জানো। এই প্ৰাৰ্থনাটো কৰিবলৈ জানো জোনাই 3 দিন বাট চাই থাকিব। 3 দিন মাছৰ পেটত যদি তেওঁ জীয়াই আছিল, সেই সময়ত তেওঁ জানো প্ৰাৰ্থনা কৰিবলৈ এনেদৰে বাট চাই আছিল? আচলতে যেতিয়া তেওঁ নিজকে তেনেদৰে মাছৰ পেটলৈ সোমাই যাবলগীয়া অৱস্থাত পালে, এটা কথা আপুনি নিশ্চয় বুজি পাব যে সেই অৱস্থাত পৰাৰ লগে লগে তৎক্ষণাত জোনাই ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। দৰাচলতে আমি ভাবোঁ যে তেওঁ তললৈ যোৱাৰ পথতেই এই প্ৰাৰ্থনাটো কৰিছিল, আৰু ইতিমধ্যে তেওঁ যেতিয়া মাছৰ পাকস্থলীত সোমাইছিলগৈ, তেতিয়া তেওঁ নিশ্চয় প্ৰাৰ্থনা শেষ কৰি আমেন কোৱাৰ সময় উপস্থিত হৈছিল। প্ৰিয় শ্ৰোতা, বিপদৰ কালত, সংকটৰ সময়ত মানুহে আগৰ পৰা সাজু কৰি ৰখা প্ৰাৰ্থনা নকৰে, কৰে জানো? যেতিয়া বিপদ আহে, সংকট আহে, মানুহে ততালিকে প্ৰাৰ্থনা কৰে। মনত যি আহে তাকেই প্ৰাৰ্থনা কৰে। এসময়ৰ এটা বাস্তৱ ঘটনা মনত পৰিছে। এখন জনবসতিপূৰ্ণ অঞ্চলত এটা বিশেষ ভাষাৰ জাতি আছিল। সেই মানুহবোৰ খ্ৰীষ্টীয় বিশ্বাসী লোক বুলিয়েই পৰিচিত। কিন্তু তেওঁলোক প্ৰাৰ্থনাত অতিশয় দুৰ্বল আছিল। তেনেকৈ সেইখন ঠাইলৈ বিভিন্ন ধৰণৰ বিভিন্ন কাৰ্যত লিপ্ত থকা লোকসকলৰ আগমন হয়, আৰু সেই ঠাইৰ লোকসকলে এনেদৰেই জীৱন অতিবাহিত কৰি আহিছিল। বাহিৰৰ পৰা যিসকল লোক সেই ঠাইখনলৈ আহে, সেইসকলক কোনো বাধা নোহোৱাকৈ তাত তেওঁলোকে থাকিবলৈ দিছিল। তথাপিও তেওঁলোকে সাৱধানে বা জ্ঞানীৰ দৰে কিন্তু চলা নাছিল। কিন্তু পবিত্ৰ বাইবেলে আমাক এই বুলিহে কৈছে, এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা। কিন্তু সেই মানুহবোৰে সাৱধানে চলা নাছিল। এদিনাখন সেই ঠাইখনলৈ আগমন হোৱা, অৰ্থাৎ অবৈধভাৱে চলা লোক কিছুমানে এটা মাৰাত্মক ঘটনা ঘটালে। তাৰ পাছত তেওঁলোক সেই ঠাইখনৰ পৰা আঁতৰি গ'ল। কিন্তু সেই ঘটনাৰ পৰিণাম সেই ঠাইখনত স্থায়ীভাৱে বসবাস কৰি থকা লোকসকলৰ ওপৰতেই পৰিল। আৰু সেই দেশৰেই সেনাৰ দ্বাৰা সেই ঠাইৰ গোটেই পুৰুষক ঘৰৰ পৰাই ধৰি বান্ধি এঠাইত আনি নিৰ্যাতন দিয়া হ'ল। বাকী যিসকল লোক ৰৈ গৈছিল, সেই লোকসকলে প্ৰাৰ্থনাত দলে বলে লাগি গ'ল। তাত তেনেদৰে আগতে কেতিয়াও প্ৰাৰ্থনা কৰা হোৱা নাছিল। কিন্তু এনে সংকটৰ কালত কেৱল ঈশ্বৰ জিহুৱালৈকেহে তেওঁলোকে প্ৰাৰ্থনা কৰিছিল। কোনো ৰৈ থকা নাই, কেৱল প্ৰাৰ্থনাহে তেওঁলোকৰ যেন লক্ষ্য। এনেদৰে সকলোৱেই সেই ঠাইখনক সেই সংকটৰ পৰা ঈশ্বৰে যেন উদ্ধাৰ কৰে, সেইবাবে প্ৰাৰ্থনাত লাগি গ'ল। এই লোকসকলে প্ৰাৰ্থনাৰ তালিকা এখন বনাই অলপ কেইদিনৰ পাছতহে প্ৰাৰ্থনা কৰিম বুলি কোৱা নাছিল। তৎক্ষণাতেই সকলো মানুহে প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল। আমি নিশ্চিত যে যেনেকৈ সেই ঠাইৰ লোকবিলাকে তাৎক্ষণিকভাৱে প্ৰাৰ্থনা কৰিছিল, ঠিক তেনেকৈ জোনায়ো সেই মাছৰ পেটলৈ সোমাবলগীয়া অৱস্থাত লগে লগেই প্ৰাৰ্থনা আৰম্ভ কৰিছিল। সেয়েহে যেতিয়া তেওঁ মাছৰ মুখৰ পৰা ভিতৰলৈ টেটুৰ নলীয়েদি সোমাই গৈ আছিল, তেতিয়াই নিশ্চয় জোনাই এই প্ৰাৰ্থনাটো কৰিছিল। যেতিয়া তেওঁ মাছৰ টেটুৰ নলীয়েদি গৈ পাকস্থলী পায়, তেতিয়া জোনাৰ প্ৰাৰ্থনা নিশ্চয় সম্পূৰ্ণ হৈছিল আৰু তেওঁ আমেন বুলি কৈছিল। প্ৰিয় শ্ৰোতা,
আমি ভাবোঁ ইয়াত লিখি ৰখাতকৈও অধিককৈ তেওঁ গভীৰভাৱে প্ৰাৰ্থনা কৰিছিল। আমি ভাবোঁ এই বিষয়ে আমাক চুটিকৈহে সংক্ষেপতেহে ইয়াত কোৱা হৈছে। এতিয়া আমি এটা বিশেষ কথা চাব খুজিছোঁ। ইয়াত সেই সময়ত বুলি কোৱা হৈছে। কিছুমান লোকে সেই সময়ত এই শব্দৰ ওপৰতেই এটা বিশেষ সমালোচনাৰ সৃষ্টি কৰে। সেই সময়ত জোনাই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তেওঁলোকে এই বুলিয়েই ভাবি লয় যে তাৰমানে মাছৰ পেটত 3 দিন আৰু 3 ৰাতি থকাৰ পাছতহে জোনাই প্ৰাৰ্থনা কৰিছিল। কিন্তু আচলতে অৰ্থ এইটো হয় জানো? আচল অৰ্থটো এইটো নহয়। প্ৰিয় শ্ৰোতা, ইব্ৰী ভাষাৰ এটা বিশেষত্ব আছে। সেই বিশেষত্বটো এই যে প্ৰথমতে কোনো এটা ঘটনাৰ সম্পূৰ্ণ বিৱৰণটো দি দিয়া হয় আৰু তাৰ পাছত উভতি গৈ সেই ঘটনাটোৰ দৰকাৰী কথাটো আকৌ এবাৰ কোৱা হয়। আদি পুস্তকত সৃষ্টিকাৰ্যৰ বৰ্ণনা দিওঁতেই একেই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। আমাক প্ৰথমতে সৃষ্টিকাৰ্যৰ গোটেই 6 দিনৰ বৰ্ণনাটো দি দিয়া হৈছে আৰু তাৰ পাছত ঈশ্বৰে উভতি গৈ মানুহ সৃষ্টি কৰা কাৰ্যটোৰ আকৌ বিশদ বিৱৰণ দিছে আৰু তাৰ কিছুমান কথা বহলাই যোগ দিছে। গতিকে সেই সময়ত বোলা শব্দ দুটাৰ ওপৰত ভিত্তি কৰিয়েই কিবা এটা ধাৰণা কৰি লোৱাটো নিশ্চয় ভুল হ'ব। ইয়াত আচলতে এইটোৱেই বুজোৱা হৈছে যে এতিয়া জোনাই আমাক ঘটনাটো বহলাই ক'ব। মাছৰ পেটতনো কি ঘটিছিল সেই কথা আমাক বহলাই কোৱা হ'ব। এতিয়া আমি জোনাৰ প্ৰাৰ্থনাটোনো কেনে আছিল অলপ চাওঁ হওক। অৰ্থাৎ মোৰ দুখৰ কাৰণে মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ। তাতে তেওঁ মোক উত্তৰ দিলে। মই চিউলৰ পৰা কাটৰোক্তি কৰিলোঁ। তুমি মোৰ স্বৰ শুনিলা, কিয়নো তুমি গভীৰ জলত সমুদ্ৰৰ মাজত মোক পেলালা আৰু সাগৰৰ সোঁতে মোক বেৰিলে। তোমাৰ আটাই তৰংগ মোৰ ওপৰেদি গ'ল। মই ক'লোঁ, মই তোমাৰ দৃষ্টিৰ পৰা আঁতৰ হ'লোঁ। তথাপি মই তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ পুনৰাই চাম। মোৰ প্ৰাণৰ সংশয় হোৱাকৈ জলসমূহে মোক বেৰিলে। অগাধ জল মোৰ চাৰিওফালে হ'ল। সাগৰৰ বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে। মই পৰ্বতবোৰৰ মূললৈকে নামি গ'লোঁ। পৃথিৱীয়ে নিজৰ ডাংবোৰেৰে মোক চিৰকাললৈকে বন্ধ কৰিলে। তথাপি হে মোৰ ঈশ্বৰ জিহুৱা, তুমি গাঁতৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোৰ প্ৰাণ মোৰ অন্তৰত ব্যাকুল হোৱা সময়ত মই জিহুৱাক সোঁৱৰণ কৰিলোঁ। তাতে মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত তোমাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। যিবিলাকে অসাৰ বস্তুবোৰক মানে তেওঁবিলাকৰ দয়ানিধিক ত্যাগ কৰে। কিন্তু মই হ'লে স্তুতি বাক্যেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম। পৰিত্ৰাণ জিহুৱাৰ পৰা হয়। প্ৰিয় শ্ৰোতা, ইমান সুন্দৰ প্ৰাৰ্থনা জোনাই কৰিলে সেই মাছৰ পেটত সোমাই যাব ধৰা অৱস্থাতেই। সেই সময়ত অত্যন্ত ভয় সংকটৰ সময়ত সমুদ্ৰৰ গভীৰ তলিৰ পৰা কৰা এই প্ৰাৰ্থনা, ব্যাকুল হোৱা অৱস্থাত কৰা এই প্ৰাৰ্থনা। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে প্ৰাৰ্থনাই হৈছে পিতৃ ঈশ্বৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ উপায়। এই প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ সহায়, ঈশ্বৰৰ আশীৰ্বাদ খ্ৰীষ্টীয় বিশ্বাসীসকলে লাভ কৰে। নতুন নিয়মত আমি পাওঁ, যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই দ্বিতীয়বাৰ জেৰুচালেমলৈ আহিছিল, তেতিয়া তেওঁ সেই জেৰুচালেমৰ মন্দিৰক প্ৰাৰ্থনাৰ ঘৰ বুলিছিল, য'ত ঈশ্বৰৰ উপস্থিতি থাকে। প্ৰিয় শ্ৰোতা,
আত্মিক শক্তিৰ মূল উৎস হ'ল প্ৰাৰ্থনা। জাহাজত থকা সময়ত জোনাই কিন্তু প্ৰাৰ্থনা কৰা আমি দেখা পোৱা নাই। বৰং জাহাজত জোনাই কি কৰিছিল? জাহাজত জোনাই নিশ্চিন্তভাৱে ঘোৰ টোপনিহে গৈছিল। সেই সময়ত জোনাই ঈশ্বৰৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি চলা নাছিল। তেওঁ ঈশ্বৰৰ ইচ্ছাৰ মাজত নাছিল। ঈশ্বৰে তেওঁক যাবলৈ কৈছিল নিনবী নগৰলৈ, কিন্তু তেওঁ গৈ আছিল তৰ্চিছলৈ। প্ৰিয় শ্ৰোতা, আমি এইটো দেখিবলৈ পালোঁ যে ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত থকাজনে আৰু টোপনিওৱাজনে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব নোৱাৰে, নহয়নে বাৰু? জোনাই বাৰু কি পৰিস্থিতিত প্ৰাৰ্থনা কৰিছিল? তেওঁ ব্যাকুল হোৱা সময়ত প্ৰাৰ্থনা কৰিছিল। আকস্মিকভাৱে হোৱা সেই বিপদজনক ঘটনাৰ মুহূৰ্তত তেওঁ প্ৰাৰ্থনা কৰিছিল। আৰু তেওঁৰ প্ৰাৰ্থনা আছিল মৃত্যুৰ পৰা যেন তেওঁ ৰক্ষা পৰে, ঈশ্বৰে যাতে তেওঁক ৰক্ষা কৰে। আপুনি বাৰু আজি কি পৰিস্থিতি বা কেনেকুৱা সময়ত প্ৰাৰ্থনা কৰে? আপুনি বাৰু আজি আত্মিকভাৱে টোপনিয়াই আছে নেকি? নাইবা ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আপুনি আছে নেকি বাৰু প্ৰিয় শ্ৰোতা? জীৱিত ঈশ্বৰে আমি তেওঁৰ ইচ্ছাৰ যোগেদি চলাটো বিচাৰে, কাৰণ তেওঁ আমাক এক বিশেষ পথলৈ আনিবলৈ বিচাৰে। সেই পথ বাৰু আপুনি লৈছেনে? আপুনি বাৰু প্ৰভু যীশুৰ ওচৰত নিয়মিতভাৱে প্ৰাৰ্থনা জনাই আছেনে? 1 থিছালনিকিয়া 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত এই বুলি কৈছে, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। প্ৰাৰ্থনা কি অকল দুখ আপদৰ সময়তহে কৰিব লাগেনে? নহয়, স্পষ্টভাৱে কৈছে যে প্ৰাৰ্থনা কৰা নিৰন্তৰে, সকলো সময়তে। প্ৰভু যীশুৱে এই বুলি কৈছে। প্ৰাৰ্থনা কিদৰে কৰা উচিত সেইটো জনাইছে। আপুনি মথিয়ে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা একেবাৰে 13 নম্বৰ পদলৈকে চাব পাৰে। কৈছে, প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। তেওঁবিলাকে ভাবে, চোৱা মই কিমান ভক্ত, কিমান ধাৰ্মিক, আৰু বৰকৈ চিঞৰি চিঞৰি তেওঁবিলাকে প্ৰাৰ্থনা কৰে, যাতে আনে তেওঁলোকক দেখি হয়তো হিংসা কৰে বা আনে তেওঁলোকক দেখি যাতে প্ৰশংসা কৰে। প্ৰভু যীশুৱে কৈছে, এতেকে তোমালোকে তেওঁবিলাকৰ নিচিনা নহবা। জোনাই কেতিয়া প্ৰাৰ্থনা কৰিছিল? কাৰ আগত প্ৰাৰ্থনা কৰিছিল? এইটো অতি স্পষ্ট যে জোনাই তৎক্ষণাত মাছৰ ভিতৰলৈ সোমাই যোৱাৰ বাটতে নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিছিল। তেওঁ আৰু ৰৈ থকা নাছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা প্ৰাৰ্থনা কৰেনে? আৰু যদি কৰে, কেতিয়া কৰে? অকল সংকটৰ সময়তহেনে? পবিত্ৰ শাস্ত্ৰই কৈছে, সকলো সময়তে নিৰন্তৰে আত্মাত প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনাৰ উদাহৰণ আমি প্ৰভু যীশুৰ যোগেদি অনেক পাওঁ। যেতিয়া তেওঁ এই পৃথিৱীত আছিল, তেওঁ প্ৰাৰ্থনাৰ বিষয়ে তেওঁৰ কাৰ্যৰ যোগেৰে আৰু বাক্যৰ যোগেৰে আমাক শিকাই থৈ গৈছে। লুক 6 অধ্যায় 12 নম্বৰ পদ চাওক। সেই সময়ত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গৈ উৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল। প্ৰভু যীশুৱে উৰে ৰাতি প্ৰাৰ্থনা কৰিছিল। নিৰন্তৰে প্ৰাৰ্থনা কৰা, অকল দুখ বিপদ বা সংকটৰ সময়তেই নহয়। ইয়াত জোনাই যেতিয়া মাছৰ পেটত সোমাইছিলগৈ, তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিছিল। নহ'লে তেওঁৰ এনে প্ৰাৰ্থনা নাছিল। পুৰণি নিয়মত আমি দেখিবলৈ পাওঁ যিচয়া 38 নম্বৰ অধ্যায়ত এনেদৰে, সেই কালত হিজকিয়াৰ সাংঘাতিক নৰিয়া হলত আমোচৰ পুত্ৰ যিচয়া ভাৱবাদীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে, জিহুৱাই এই কথা কৈছে, তুমি তোমাৰ ঘৰৰ বিষয়ে দিহা দিয়া, কিয়নো তোমাৰ মৃত্যু হ'ব, তুমি নিজিবা। তাতে হিজকিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে জিহুৱা, বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে তোমাৰ সাক্ষাতে কেনেকৈ চলি আছোঁ আৰু তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ। আৰু তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ তাক তুমি এতিয়া সোঁৱৰণ কৰা। এই বুলি হিজকিয়াই বৰকৈ কান্দিলে।
পাছে যিচয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, বোলে তুমি গৈ হিজকিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দাউদৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল। চোৱা, মই অচুৰীয়া ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম, আৰু মই এই নগৰৰ বাবে ঢালস্বৰূপ হ'ম। প্ৰিয় শ্ৰোতা, তেনেদৰে আমি দাউদ ৰজাৰ জীৱনতো দেখা পাওঁ। যেতিয়া উৰিয়াৰ ভাৰ্যাৰ যোগেদি জন্মা দাউদৰ পুত্ৰটিক ঈশ্বৰে আঘাত কৰিলে আৰু নৰিয়াত পৰিল, সেই সময়ত দাউদে ল'ৰাটিৰ নিমিত্তে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিছিল। মুঠতে বিভিন্ন সংকটৰ সময়ত, বিপদৰ সময়ত এনেদৰে প্ৰাৰ্থনা কৰাৰ উদাহৰণ আমাৰ আছে। কিন্তু শাস্ত্ৰই আমাক কৈছে, তোমালোকে নিৰন্তৰে প্ৰাৰ্থনা কৰা। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি যদি আমি গ্ৰহণ কৰিছোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ সন্তান হৈছোঁ। সেই পিতৃ ঈশ্বৰক আমি সকলো সময়তে পাব পাৰোঁ আৰু আমি সকলো সময়তে তেওঁক প্ৰাৰ্থনা জনাব পাৰোঁ। এইটো বাৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেই এটা ডাঙৰ সুবিধা নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোনাই মাছৰ মুখেৰে সোমোৱাৰ লগে লগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু একেবাৰে মাছৰ পেটৰ তলি পাওঁতে হয়তো প্ৰাৰ্থনাটো সামৰণি মাৰি আমেন বুলি কৈছিল। জোনাৰ প্ৰাৰ্থনাটো হয়তো যথেষ্ট দীঘল আছিল আৰু আমাক এই পুস্তকত হয়তো তাৰ এটা সংক্ষিপ্ত ৰূপহে দিয়া হৈছে। কিছুমান লোকে ভাবে যে জোনা মাছৰ পেটত 3 দিন 3 ৰাতি কটোৱাৰ পাছতহে প্ৰাৰ্থনাটো কৰিছিল, কিন্তু আমি ভাবোঁ জোনাই প্ৰাৰ্থনা কৰিবলৈ 3 দিন 3 ৰাতি অপেক্ষা কৰি থকা নাছিল। মাছৰ মুখেৰে সোমাবলৈ ধৰাৰ লগে লগে নিশ্চয় জোনাই প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰে চুটি ৰূপ এটাহে আমাক জনোৱা হৈছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে, তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্য অধ্যয়নৰ পৰা যি বাৰ্তা তুমি প্ৰতিজন দৰ্শকক দিব বিচাৰিছা, সঁচাকৈ প্ৰভু তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু এই বাক্য তেওঁলোকে তেওঁলোকৰ জীৱনত আগত ৰাখি সদায় যাতে বিশ্বাসেৰে সৈতে নিজকে সলনি কৰি প্ৰভু তোমাক যাতে তেওঁলোকৰ জীৱন সমৰ্পণ কৰি চলি যাব পাৰিব, তেনে আশীৰ্বাদ তুমি প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গেট হেফৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আত্মিক শক্তিৰ মূল উৎস কি? অপশ্যন এ উপবাস, অপশ্যন বি প্ৰাৰ্থনা, অপশ্যন চি দান, অপশ্যন ডি বলি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।